নমস্কাৰ বন্ধুসকল। আজিৰ এই ভিডিঅ'ত মই অসমৰ ভাষা, সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি তথা জাতীয় জীৱনৰ লগত জড়িত বৰেণ্য ব্যক্তিসকলৰ ওপৰত আধাৰিত ৫০০টা প্ৰশ্ন উত্তৰৰ এটা ছিৰিজ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ এই ভিডিঅ'ত এই ছিৰিজৰ 1ৰ 20টা অতি গুৰুত্বপূৰ্ণ MCQ মই আগবঢ়াম। আশা কৰোঁ আপোনালোকে সঁহাৰি জনাব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 1. Who was the founding editor of the child magazine Safura? শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। অসমীয়া জাতীয় জীৱনৰ এক বৰেণ্য ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম। Question number 2. Who wrote the famous Assamese novel মেৰেং? জনপ্ৰিয় অসমীয়া গ্ৰন্থ মেৰেং কোনে লিখিছিল? অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন চি অৰুণ শৰ্মা, অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। এতিয়া এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনুৰাধা শৰ্মা পূজাৰী। Question number 3. Who played the role of গাঁঠি হাজৰিকা in the first Assamese film জয়মতী? প্ৰথম অসমীয়া বোলছবি জয়মতীত গাঁঠি হাজৰিকাৰ ভূমিকাত কোনে অভিনয় কৰিছিল? অপশ্যন এ ফণী শৰ্মা, অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফণী শৰ্মা। তেওঁ জয়মতী বোলছবিত গাঁঠি হাজৰিকাৰ অভিনয় কৰিছিল। Question number 4. Who directed the fourth Assamese movie ৰূপহী? চতুৰ্থ অসমীয়া বোলছবি ৰূপহী কোনে পৰিচালনা কৰিছিল? অপশ্যন কেইটা হ'ল অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি ফণী শৰ্মা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি প্ৰাগজ্যোতি প্ৰসাদ বৰুৱা। এতিয়া এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰাগজ্যোতি প্ৰসাদ বৰুৱা। Question number 5. আধা লেখা দস্তাবেজ is an autobiography of which Assamese writer? আধা লেখা দস্তাবেজ কোনগৰাকী অসমীয়া লেখকৰ আত্মকথা? অপশ্যন এ মামণি ৰয়ছম গোস্বামী, অপশ্যন বি অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন চি নিৰ্মলপ্ৰভা বৰদলৈ, অপশ্যন ডি ৰীতা চৌধুৰী। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মামণি ৰয়ছম গোস্বামী। Question number 6. Who wrote the famous Assamese song named পকা ধানৰ মাজে মাজে সৰু সৰু আলি? পকা ধানৰ মাজে মাজে সৰু সৰু আলি নামৰ অসমীয়া গীতটি কোনে লিখিছিল? অপশ্যন এ ৰুদ্ৰ বৰুৱা, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি খগেন মহন্ত আৰু অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। Question number 7. লক্ষ্মীনাথ বেজবৰুৱা was honored with সাহিত্যৰথী title in which session of Assam সাহিত্য সভা? অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী সন্মান প্ৰদান কৰা হৈছিল? অপশ্যন এ তেজপুৰ, অপশ্যন বি লখিমপুৰ, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি নগাঁও। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ। Question number 8. এদিনৰ ডায়েৰী is a novel of which Assamese literate? এদিনৰ ডায়েৰী কোনগৰাকী অসমীয়া সাহিত্যিকৰ গ্ৰন্থ? অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি সত্যনাথ বৰা, অপশ্যন চি অৰুণ শৰ্মা এণ্ড অপশ্যন ডি ৰীতা চৌধুৰী। এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। Question number 9. Who was the author of the book কলং আজিও বয়? কলং আজিও বয় নামৰ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন এ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন বি অমূল্য বৰুৱা, অপশ্যন চি কনকলাল বৰুৱা আৰু অপশ্যন ডি
নৱকান্ত বৰুৱা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 10. Who is known as the পিতামহ of Assamese literature? অসমীয়া সাহিত্যৰ পিতামহ বুলি কাক কোৱা হয়? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি নৱকান্ত বৰুৱা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। Question number 11. Who was known as ভাষাৰ ওজা? ভাষাৰ ওজা বুলি কাক কোৱা হয়? অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি হেম বৰুৱা, অপশ্যন চি বিনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন ডি নৱকান্ত বৰুৱা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হেমচন্দ্ৰ বৰুৱা। Question number 12. In which year ৰামেশ্বৰ পাঠক won the সংগীত নাটক একাডেমী এৱাৰ্ড? ৰামেশ্বৰ পাঠকদেৱে কোন চনত সংগীত নাটক একাডেমী পুৰস্কাৰ বঁটা লাভ কৰিছিল? অপশ্যন এ 1990, অপশ্যন বি 1997, অপশ্যন চি 1998 এণ্ড অপশ্যন ডি 2000। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1997। Question number 13. Who directed the 69th National Award winning film Bomba Ride? 69তম ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ বম্বা ৰাইড কোনে পৰিচালনা কৰিছিল? অপশ্যন এ জাহ্নু বৰুৱা, অপশ্যন বি দীপাংকৰ বৰা, অপশ্যন চি ৰীমা দাস এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিশ্বজিৎ বৰা। Question number 14. এজন অসমীয়া is a pen name of which Assamese literate? এজন অসমীয়া কোনগৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম? অপশ্যন এ সত্যনাথ বৰা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি মহিম বৰা এণ্ড অপশ্যন ডি কনকলাল বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সত্যনাথ বৰা। Question number 15. ভৱেন্দ্ৰনাথ শইকীয়া achieved his PhD degree in physics from which university? ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত PhD ডিগ্ৰী লাভ কৰিছিল? অপশ্যন এ কেম্ব্ৰিজ ইউনিভাৰ্চিটি, অপশ্যন বি লণ্ডন ইউনিভাৰ্চিটি, অপশ্যন চি চেন্নাই ইউনিভাৰ্চিটি এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লণ্ডন ইউনিভাৰ্চিটি। Question number 16. গোলাম is a short story collection of which Assamese author? গোলাম কোনগৰাকী অসমীয়া সাহিত্যিকৰ চুটিগল্প সংকলন? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি ৰীতা চৌধুৰী, অপশ্যন চি সৌৰভ কুমাৰ চলিহা, অপশ্যন ডি অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৌৰভ কুমাৰ চলিহা। Question number 17. Who directed the award-winning Assamese film বনানী? পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ বনানী কোনে পৰিচালনা কৰিছিল? অপশ্যন এ জাহ্নু বৰুৱা, অপশ্যন বি ৰীমা দাস, অপশ্যন চি যদুমণি দত্ত, অপশ্যন ডি জুবিন গাৰ্গ। এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। Question number 18. লুইতৰ পাৰৰ অগ্নিসুৰ is the poetry collection of which famous personality of Assam? লুইতৰ পাৰৰ অগ্নিসুৰ কোনগৰাকী ব্যক্তিৰ কবিতাৰ সংকলন? অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা এণ্ড অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। Question number 19. সীমা দত্ত is a pen name of which Assamese literate? সীমা দত্ত কোনগৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম? অপশ্যন এ মেদিনী চৌধুৰী, অপশ্যন বি মহিম বৰা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি নৱকান্ত বৰুৱা।
এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 20 হু ৰোড দ্য নভেল দন্দুৱা-দ্ৰোহ। দন্দুৱা-দ্ৰোহ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি হোমেন বৰগোহাঁই, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী এণ্ড অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।